My dear viewers and learners, welcome, নমস্কাৰ। আমাৰ গণিত তৃতীয় শ্ৰেণীৰ পাঠ 1 সংখ্যা 5লৈ 1ৰ পৰা 5লৈ ইয়াৰ আগৰ ভিডিঅ'ত 9 নং পেজলৈকে বুজোৱা হৈছিল। এই পেজত আমি 10 নম্বৰ পেজৰ পৰা শিকিম। ইয়াত দিছে খালী ঘৰত 300ৰ পৰা 399লৈকে লিখোঁ আহা। ইয়াত 300 দিছে, আমি 399 লৈকে লিখিব লাগে। আমি কিদৰে লিখিম? আমি এইটো লিখিম 300 আছে তো, তাৰপিছত কি হ'ব? 301 302 303 304 305 306 307 308 309 তাৰপিছত আকৌ 310 এইদৰে আমি লিখি 399লৈকে লিখিব লাগিব। এইদৰে আমি খালী ঘৰত 300ৰ পৰা 399লৈকে লিখিব লাগিব। ইয়াত দিছে 399ৰ পিছৰ সংখ্যাটো কি? 399ৰ লগত যদি আমি 1 যোগ কৰি কিমান হ'ব? 400 হ'ব। তাৰমানে পিছত আছে খালী ঘৰৰ 400ৰ পৰা 499লৈকে আন ধৰণে লিখোঁ আহা। ইয়াত দিছে 490 দিছে, তেনেহ'লে কি হ'ব? ইয়াত 491 হ'ব। ইয়াত 492 আছে, 493 494 495 496 497 498 আৰু 499 লিখা আছে। আকৌ আমি ক'ৰ পৰা লিখিম? ইয়াত আমি চাব লাগিব। আমি দেখিলোঁ যে ইয়াত 484 দিয়া আছে, তাৰ নিশ্চয় ইয়াত কি হ'ব? 480ৰ পৰা হ'ব। 480 481 482 483 484 লিখা আছে, 485 486 487 488 489 ইয়াৰে হ'ল। তাৰপিছত আমি ইয়াত চালোঁ যে 473 আছে, নিশ্চয় এইটো হ'ব 470 হ'ব। 470 471 472 473 474 475 477 478 479 এইদৰে আমি ইয়াৰ পৰা আকৌ লিখিম। ইয়াত আমি দেখিলোঁ 468 আছে, তাৰমানে নিশ্চয় ইয়াত কি ক'ৰ পৰা আৰম্ভ হৈছে? 400 কিহৰ পৰা আৰম্ভ হৈছে? 60ৰ পৰা। এইদৰে আমি লিখি যাম। এইদৰে আমি খালী ঘৰত 400ৰ পৰা 499লৈকে লিখিব লাগিব। এতিয়া আমি 11 নম্বৰ পেজলৈ একবাৰ ইয়াত দিছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱাও আহা। ইয়াত দিছে 105 117 123 135 148। ইয়াত সংখ্যা ৰেখাটো দিছে, ইয়াত 100 আছে, ইয়াত 110 120 130 140 150 160। তাৰমানে কি ইয়াত 100 আছে তো, ইয়াত মাজত কি হ'ব? এইটো 105। তাৰমানে আমি 100ৰ পৰা 110লৈকে ইয়াত 10টা ঘৰত ভগাব লাগিব, তেতিয়া আমি 105টো ইয়াত পাম। সেইদৰে 170 লগত ইয়াত যদি আমি এই 110ৰ পৰা আকৌ 120লৈকে 10টা সৰু সৰু ভাগ কৰোঁ, তেনে 170টো ধৰা ইয়াত যদি 115 হয়, 16 17 ইয়ালৈকে হ'ব। আমি এতিয়া বহা চাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে স্কেল পাত দি এইদৰে তোমালোকে বনাই ল'বা। এইদৰে যেনেকৈ এইটো ইয়াত 1ৰ পৰা যেনেকৈ এইদৰে আমি বহাই লৈছোঁ। ইয়াত ধৰা 1 দিলোঁ, ইয়াত 2 দিলোঁ, ইয়াত 3 দিলোঁ। এইদৰে ইয়াত 1ৰ পৰা 2লৈকে ইয়াত 10টা ঘৰ আছে না, এই মাজৰটোত 5 হয়। এইদৰে আমি বনাই দিলোঁ।
তেতিয়া সুবিধা হ'ব। আমি 105টো আমি দেখিলোঁ ইয়াত 100 আৰু 110ৰ মাজত ইয়াত 105 হ'ব, হয় নাই? 105 ইয়াত হ'ব। সেইদৰে আমি 170 110 আৰু 120ৰ মাজত ইয়ালৈকে 110 আৰু 120ৰ মাজত এইটো কি হ'ল? 115 হ'ল। তো 15 ইয়াত 16 17 ইয়ালৈকে হ'ব। এইটোতো 17 হ'ব, 117। সেইদৰে এতিয়া 123টো ক'ত হ'ব? 120 আৰু 130ৰ মাজত। তাৰপৰা ইয়ালৈকেতো 25 হ'ব, আধা কৰিলে। তো ইয়াতকৈ কম আছে, 25 120 121 122 123 ইয়ালৈকে হ'ব 123। এতিয়া 135টো 130 আৰু 140ৰ মাজতো হ'ব। ইয়াত একদম এইটোতো উজুই আছে, 135। 148 ক'ত হ'ব? ইয়ালৈকেতো 140 45 হ'ল আধাটো। ইয়াৰ পৰাতো ইয়ালৈকে 40 আৰু 50ৰ মাজত আছে। ইয়াত হ'ল 145 46 47 48 ইয়ালৈকে হ'ব 148। এইদৰে আমি মোটামুটি বহাই ল'ব লাগে 148। পিছৰটো আছে 231 253 265 272 289। আমি কি কৰিম? এইদৰে ইয়াত 230ৰ পৰা 290 আছে, তেনেহ'লে 231টো ক'ত হ'ব? 230টো ইয়াত যদি হয় 231টো ইয়াত হ'ব 231। মই ওপৰত লিখি দিছোঁ সংখ্যাটো 231 এইটো হ'ব। 253টো ক'ত হ'ব? 50 51 52 53 ইয়াত হ'ব 253। আৰু 265 60 আৰু 70ৰ মাজত হ'ব, এইটো হ'ব 265। 272 70 71 72 ইয়াত হ'ব। আৰু 289টো ক'ত হ'ব? ইয়াত 90, 90 এটা ঘৰত আগত হ'ব 289 এইটো হ'ব। তাৰপৰা এইদৰে ভগাই ল'ব লাগে। ইয়াত দিছে 355 263 386 395 404। আমি ইয়াৰ পৰা 350 410লৈকে বহাই দিলোঁ। ইয়াৰ পৰা ইয়ালৈকে 10টা ঘৰত ইয়ালৈকে কি হ'ব? 350 ইয়াত 55। তো 355টো ক'ত হ'ব? ইয়াত হ'ব, এইটোত হ'ব 355 363 363 60 আছে 61 62 63 ইয়াত হ'ব। এই ঘৰটো কি হ'ব? 363 386টো 80 ইয়াৰ মাজত হ'ব। ইয়াত 85 হ'ল, 80 আৰু 90 আধা ইয়াত 85, তো ইয়াত হ'ব 86 386 এইটো 395 90 আৰু 400ৰ মাজত হ'ব। এইটো একদম উজু আছে, আমি ভাগ কৰি লৈছোঁ 395। 404 ইয়াত 405 হ'ব, আধাটো হৈছে, তেনে এক ঘৰ কম ইয়াত হ'ব 1 2 3 4 ইয়াত হ'ব 404। ইয়াত দিছে নিকটৱৰ্তী চাওঁ আহা। ইয়াত দেখিলে 100 ইয়াত 200। তো 134 ইয়াত আছে। সংখ্যাটোত থকা গাজৰটো সহবোৰটোৰ ওচৰত আছে। কোনটোৰ ওচৰত আছে? এইটোৰ ওচৰত আছে 100ৰ, এইটোতো দূৰত আছে 100 হ'ব। হহা থকা সংখ্যাটোৰ নিকটৱৰ্তী হৰটো হ'ব 100 হ'ব। এতিয়া হহাটোৰ নিকটৱৰ্তী হৰত ঘেৰ দিওঁ আহা। এইটো ইয়াত আছে, তেনে হহাটো ইয়াত আছে, নিকটৱৰ্তী হৰ কোনটো? এইটোতো দূৰত আছে, এইটো ওচৰত আছে, তেনেহ'লে এইটো হ'ব, ইয়াত ঘেৰ দিব লাগে। হহাটোৰ নিকটৱৰ্তী হৰটোত ঘেৰ দিব গৈছে 300। এইটোত কৈছে এইটো কোনটো? এই হহাটোৰ নিকটৱৰ্তী কোনটো? 400 আৰু 300ৰ মাজত আছে। 440টো ক'ত? 300ৰ ওচৰত আছে, ইয়াত হ'ব। ইয়াত যে খালী বাকচত লিখোঁ হয় 112ৰ নিকটৱৰ্তী হৰটো কোনটো হ'ব? 112ৰ নিকটৱৰ্তী কি হ'ব? 100 আৰু 200, তো 200টো বহুত দূৰত, তেনে কি হ'ব? 100 হ'ব। খৰচ 178ৰ নিকটৱৰ্তী হৰ কোনটো হ'ব? 100 আৰু 200ৰ মাজত, তো 78টো 178টো ক'ত আছে? 200ৰ ওচৰত আছে। 251টো কাৰ ওচৰত হ'ব? এইটো হ'ব 300ৰ ওচৰত, কাৰণ 50তকৈ পাৰ হৈ গ'ল। 50তকৈ কম হ'লে তেনেহ'লে 200ৰ ওচৰত হ'লে
414 নিশ্চয় 400 ওচৰত, কাৰণ 500 তো বহুত দূৰত। ইয়াত দিছে 235 সংখ্যাটো মুঠা আৰু কাঠিৰ সহায়ত লিখা হয়। মুঠা দুটা দিছে, 100 আকৌ 200, 100ৰ দুটা মুঠা 200, আৰু 10ৰ তিনিটা মুঠা 30 হ'ল, আৰু এটা এটাকে 5ডাল হ'ল, তাৰমানে 225, মানে 200 যোগ 30 যোগ 5। আমি এইটো লিখিব পাৰোঁ 225ক 200 যোগ 30 যোগ 5, এইটো কয় বিস্তৃত ৰূপ। এতিয়া 235 সংখ্যাটো মণি হ'ল চাওঁ আহা। ইয়াত একক, দশক, শতক। শতকত কিমান থাকিব? একক দশক দুটা মণি, আৰু দশকত 3টা মণি, এককত 5টা মণি। মণিহোলাত মণি গণনা কৰি সংখ্যা আৰু সংখ্যাবোৰৰ নাম লিখোৱা, লগতে সংখ্যাটো বিস্তৃত ৰূপত লিখোৱা। এই দিছে সংখ্যা কি হ'ব? আমি দেখিলোঁ যে শতকত কিমান আছে, কেইটা মণি আছে? 1 2 3, 1 2 3 4টা, 4। দশকত 1 2 3 3, আৰু এককত এটা 1, তাৰমানে কি হ'ল? কিমান সংখ্যাটোৰ নাম কি হ'ল? 431। বিস্তৃত ৰূপটো কি হ'ব? কি আছে? প্ৰথম 4টা, তাৰমানে একক, দশক, শতকত কিমান আছে? 4, তাৰমানে 400 যোগ দশকত কিমান 10 আছে? 1 2 3টা 10 আছে, মানে 3 10 30, আৰু এককত কি আছে? এটা আছে 1। পিছৰটো শতক, দশক, একক দিছে। এতিয়া শতকত দিছে কেইটা? 1 2 3টা মণি, 3 লিখিলোঁ। আৰু দশকত এটাও মণি নাই, মণি এটাও নাথাকিলে আমি কি দিব লাগে? 0। আৰু এককত 1 2 3 4 5, তাৰমানে কি? 305, 305। বিস্তৃত ৰূপটো কি হ'ব? শতকত কেইটা মণি আছে? 3টা, মানে 300 যোগ দশকত একো নাই 0, যোগ এককত কেইটা আছে? 5টা মণি আছে। তলৰ তালিকাখন পূৰ কৰি অহা সংখ্যাৰ নাম, সংখ্যা বিস্তৃত ৰূপ। 207, 200 যোগ দশকত 0 আছে, 0 যোগ এককত 7, 344, 344, তাৰমানে একক, দশক, শতকত কিমান আছে? 300 যোগ দশকত কেইটা? 4, 4 10 40, এককত 4, 415, 415, একক, দশক, শতকত আছে 4, তাৰমানে 400, দশকত আছে 1, তাৰমানে 1 10, আৰু এককত 5। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। আজি আমি 12 নং পেজলৈকে শিকিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 13 নং পেজৰ পৰা শিকিবলৈ যত্ন কৰা হ'ব।